ৰাজ্য চৰকাৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত লাখ লাখ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছোঁ পুনৰ ৫টাকৈ ডাঙৰ খবৰ। চৰকাৰৰ ফালৰ পৰা কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱা হৈছে, যি কৰ্মচাৰীসকলক OPS প্ৰদান সন্দৰ্ভত লগতে দৰমহা পেঞ্চন সন্দৰ্ভত কেইবাটাও সুখবৰ আহিছে। পুনৰ কৰ্মচাৰীৰ বাবে ৫টাকৈ ডাঙৰ খবৰ আহি পৰিছে। কেইবাখনো গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, কৰ্মচাৰীসকলক OPS প্ৰদান সন্দৰ্ভত বিত্ত বিভাগৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰা হৈছে। যিহেতু মুখ্যমন্ত্ৰী মহোদয় কৰ্মচাৰী পৰিষদৰ আলোচনা মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, কেইবাটাও বৃহৎ সিদ্ধান্ত হৈছিল। ইয়াৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত যে OPS প্ৰদান কৰা হ'ব, আৰু এই সন্দৰ্ভত বিত্ত বিভাগৰ ফালৰ পৰা এই পত্ৰখন ২৮ মাৰ্চ তাৰিখে প্ৰেৰণ কৰা হৈছে আৰু প্ৰেৰণ কৰিছে দ্য ছিনিয়ৰ মষ্ট ছেক্ৰেটেৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টছ। ইয়াত উল্লেখ কৰিছে যে যিসকল কৰ্মচাৰীৰ ১ ফেব্ৰুৱাৰী ২০০৫ৰ পিছত নিযুক্তি হৈছে, কিন্তু নিযুক্তি প্ৰক্ৰিয়া ১ ফেব্ৰুৱাৰী ২০০৫ৰ আগতে আৰম্ভ হৈছিল, তেওঁলোকৰ তথ্য বিচৰা হৈছে আৰু এনেক্সাৰ 1 তলত দিয়া ধৰণে তেওঁলোকৰ তথ্যসমূহ সন্নিৱিষ্ট কৰি দিবৰ বাবে জনোৱা হৈছে। অৰ্থাৎ যিসকলৰ নিযুক্তি প্ৰক্ৰিয়া ১ ফেব্ৰুৱাৰী ২০০৫ৰ পূৰ্বে আৰম্ভ হৈছিল, তেওঁলোকৰ তথ্য এতিয়া দিব লাগে, তেওঁলোকক OPS প্ৰদান কৰা হ'ব। গতিকে নিশ্চিতভাৱে এইসকল কৰ্মচাৰীৰ বাবে সুখবৰ, যিসকলে OPS লাভ কৰিব। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে যে ৰাজ্যৰ কৰ্মচাৰীসকলে ৩ দিনৰ বিশেষ কেজুৱেল লিভ লাভ কৰিব। স্পেচিয়েল কেজুৱেল লিভ প্ৰদান কৰিব ৩ দিনৰ। ৪, ৫, ৬ এপ্ৰিল তাৰিখে এই স্পেচিয়েল কেজুৱেল লিভ প্ৰদান কৰা হৈছে আৰু সেইসকল কৰ্মচাৰীয়ে পাব যিসকলে আছাম ছায়েন্স ছ'চাইটিৰ মেম্বাৰ, লগতে তেওঁলোকে যদি আছাম ছায়েন্স ছ'চাইটিৰ ৫৫ সংখ্যক কনফাৰেন্সত অংশগ্ৰহণ কৰিব, তেওঁলোকক স্পেচিয়েল কেজুৱেল লিভ প্ৰদান কৰা হ'ব। ইপিনে তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে পুনৰ বিত্ত বিভাগৰ ফালৰ পৰা। বিত্ত বিভাগৰ ফালৰ পৰা ৩০ মাৰ্চ তাৰিখে পুনৰ WTA মেছেজ প্ৰেৰণ কৰিছে, য'ত উল্লেখ কৰিছে যে চিলিং বিলসমূহ ছাবমিছনৰ সময়সীমা ৩০ মাৰ্চলৈকে বৃদ্ধি কৰিছে আৰু ৩০ মাৰ্চলৈকে তেওঁলোকে ছাবমিট কৰিব পাৰিব। ইপিনে ৰাজ্য চৰকাৰৰ সকলো নিয়মীয়া কৰ্মচাৰীৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে যে বেতনভোগী কৰ্মচাৰীৰ বাবে ডাঙৰ সিদ্ধান্ত। অসম কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। অসম কেবিনেটৰ সিদ্ধান্ত অনুসৰি বেতনভোগী কৰ্মচাৰীৰ বাবে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু বেতনভোগী মধ্যবিত্ত শ্ৰেণীলৈ সকাহ দিয়াৰ উদ্দেশ্যে অসম কেবিনেটে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ১৫,০০০ টকা দৰমহালৈকে পেছাদাৰী কৰ প্ৰফেশ্যনেল টেক্স পৰিশোধৰ ক্ষেত্ৰত ৰেহাই দিয়াৰ খচৰা অধিসূচনাত অনুমোদন জনাইছে আৰু এই অধিসূচনা অনুসৰি বেতনভোগী কৰ্মচাৰীয়ে লাভ কৰা ১৫,০০০ টকা পৰ্যন্ত দৰমহাৰ বাবে এটকাও পেছাদাৰী কৰ দিব নালাগে আৰু ১৫,০০০ টকাৰ পৰা ২৫,০০০ টকালৈকে ১৮০ টকাৰ প্ৰফেশ্যনেল টেক্স দিব লাগিব। তেনেদৰে ২৫,০০০ টকাৰ ওপৰত যিসকলে উপাৰ্জন কৰি আছে, তেওঁলোকে ২৮০ টকাকৈ প্ৰফেশ্যনেল টেক্স আদায় দিব লাগিব। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে। তৃতীয় চতুৰ্থ বৰ্গৰ কেতিয়াকৈ ওলাব মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰ। ইতিমধ্যে মিউচুৱেল ট্ৰান্সফাৰ প্ৰক্ৰিয়া চলি আছে আৰু অৰ্ডাৰসমূহ ১৪ ফেব্ৰুৱাৰীৰ পূৰ্বে প্ৰকাশ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে। ১৪ এপ্ৰিলৰ আগতে কম্পিউটাৰে ট্ৰান্সফাৰ কৰি দিব, বিষয়াই নহয়। কম্পিউটাৰে লোকেট কৰিব যে এওঁ শিৱসাগৰৰ পৰা ধেমাজি আহিব খুজিছে, এখেতে ধেমাজিৰ পৰা শিৱসাগৰত আহিব খুজিছে। কম্পিউটাৰে তাক লোকেট কৰিব, কম্পিউটাৰে ডিচাইড কৰিব আৰু ডাইৰেক্টৰৰ ডিজিটেল ছিগনেচাৰত ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই যাব। তাত মেনুৱেল হস্তক্ষেপ কাৰোৱে নাথাকিব। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।